নিৰুদ্দেশ এগৰাকী পত্নী। 5 বছৰীয়া পুত্ৰ সন্তানক লৈ পলায়ন পত্নী। পতিয়ে কামৰ সন্ধানত মাজুলীত থকাৰ সময়তে পৰকীয়া প্ৰেমত পৰি পলায়ন পত্নী। স্বামীয়ে জনোৱা মতে ধৰ্ম মাকৰ ভাইৰ লগত পলায়ন কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত হাওৰাগুৰিৰ মান্দাৰপাৰাৰ বিপুল বৰ্মনৰ পত্নী সোণালী বৰ্মন। 2016 চনত বিপুল বৰ্মনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ফক্ৰাগাম থানাৰ অন্তৰ্গত খেজুৰবাৰীৰ সোণালী বৰ্মনে। 7 বছৰ সংসাৰ কৰে বিপুল বৰ্মনৰ লগত, কিন্তু আৰ্থিক অৱস্থা বেয়া থকাৰ বাবে কামৰ সন্ধানত মাজুলীলৈ গৈছিল বিপুল বৰ্মনে। বিদেশত থকাৰ সুযোগ লৈ আন এগৰাকী পুৰুষৰ সৈতে প্ৰেমত পৰে বিপুল বৰ্মনৰ পত্নী সোণালী বৰ্মনে। অৱশেষত জানুৱাৰী মাহৰ 6 তাৰিখত কেৰালালৈ পলাই যায় সোণালী বৰ্মনে। নিউজ ডেস্ক আসাম এক্সপ্ৰেছ। মানে মই বাহিৰত আছিলো, মানে 10 তাৰিখ অহা কথা ঘৰত। পিছত মোৰ মাইকীয়ে মানে মোৰ মাক কৈছে বোলে মই দাদুৰ ঘৰত যাম, মোৰ দাদু মানে বেমাৰ আছে, দেখিবৰ কাৰণে যাম মই। পিছত 6 তাৰিখ মানে জানুৱাৰী মাহৰ 6 তাৰিখ মানে 9টা বজাত তাই ঘৰৰ পৰা মানে দাদুৰ ঘৰত যাই উঠাই কিনে তাই ওলাই গৈছে। ওলাই যোৱাৰ পিছত মই ফোন মাৰো, মোবাইল চুইচ অফ। মই ভাবিলো ল'ৰা আছে, তাই মানে মোবাইল দেখি মোবাইলটো চুইচ অফ কৰিছে। পিছত 5টা বজাত মোৰ মাহী মোক ফোন কৰিলে, ফোন কৰিয়ে কয় পিছত বৌমা তোক ফোন কৰিছে। মই কৰা নাই, কয় বৌমা বাপেৰ ঘৰত গৈছে। পিছত তাৰ বাপেৰ ঘৰত মই ফোন কৰিলো, তাতো যোৱা নাই। পিছত তাৰ যে সোণালীত যে ধৰ্মমা আছে তাক মই ফোন কৰিলো, ফোন কৰাৰ পিছত কলো মা তহঁতৰ বেটি ক'ত? পিছত তাই কি কৰিলে, তাৰ ভাইটিক ফোন মাৰিলে। ভাইটিক ফোন মৰাৰ পিছত তাৰ মোৰ যে মাইকী নাই, তোৰ ভাইটিক তই কি কাৰণ ফোন কৰিলি? নিশ্চয় তই জানা কথাটো, বোলে মোৰ ভাইটিৰ লগত তাৰ এনেকুৱা ৰিলেশ্যন আছে। পিছত মোৰ ঘৰৰ পৰা মানে কিবা মোৰ মাইকী মানে ডাঙৰ ভাই আহিছে, মই আছো। পিছত তাক মাতিলো, বোলে কি হৈছে ক'ত আছে ওলাই দিয়ক, একো নহয়। তাই একবাৰে গ'ল মই নাজানো কথাটো। পিছত তাৰ লগত কণ্ট্ৰাক্ট হয় নোহোৱা কথা নাই, মোৰ ঘৰত কি হয় নহয় অলৰেডি মোৰ মাইকী খবৰ পায়। মোৰ মাইকী মই কাপোৰ পৰা দেওয়া নাই, এইবিলাকো খবৰ দিছে মোৰ মাইকীৰ তাত। কোনে যায় এইবিলাক খবৰ? কিমান তাৰিখত হাৰাইছে? 6 তাৰিখ হাৰাইছে জানুৱাৰী মাহৰ। তাৰপিছত আপোনালোকে থানাত মই গৈছো, মোৰ মানে মাইকীৰ ডাঙৰ হৈ গৈছে, যাই কিনে মেচিন দিছে। পিছত মেচিনৰ দেওয়াৰ পিছত কোনো কি হোৱা নাই। পরে 18 তারিখ এই ফেব্রুয়ারি 18 তারিখ মানে রবিবারের কেস এটা দিছে, কেসতো মানে একো হোৱা নাই। কিমান দিন থাকিম এনেকাকৈ? মই দুখীয়া মানুহ, মই মানে আইনৰ ঘৰত গৈছো, মোক অলপ সহায় লাগে। সহায় কাৰণত গৈছো, আইনে মোক একো সহায় কৰা নাই এতিয়ালৈকে। ল'ৰাটো আছে, ল'ৰাটো এতিয়া ক'ত আছে? বাচ্চা মোৰ ল'ৰাটো তাৰ মাক তাত আছে। বাচ্চাটোৰ বয়স কিমান? বাচ্চাটোৰ বয়স 5 বছৰ 2 মাহ মান চলি আছে। তো আপোনাৰ সন্দেহ কি, কাৰ লগত গৈছে? মোৰ সন্দেহ কি এইটো যে আছে তাৰ মাটো পানীচিটা মাটো তাৰ ভাইটিৰ লগত গৈছে তাই। মোৰ মাইকী যেদিনা নোহোৱা হৈছে 9টা বজাত, এদিনা ঘৰৰ পৰা 9টা বজাত নোহোৱা হৈছে। তাৰ মোবাইলে চুইচ অফ, মোৰ মাইকীৰো মোবাইল চুইচ অফ। মোৰ মাইকী লগত তাৰ ভাইটি গৈছে, তাৰ মানে ঘৰৰ মানুহ এটা মোৰ ওচৰত অহা নাই, আহি মানে কোনো কোৱা নাই বোলে চিন্তা কৰিব নালাগে, তোৰ মাইকী মোৰ বেটাৰ লগত আছে, তোৰ ল'ৰাক তই পাবি। একো মানে বুজা মেলা নাই মোৰ লগত। তাই প্ৰশাসনে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে? ব্যৱস্থা মই পোৱাই নাই এতিয়ালৈকে। আপুনি থানাত গৈছিলে? মই গৈছো, মোৰ মানে মাইকীৰ ডাঙৰ ভাইটি গৈছে। কিমান যাম? প্ৰশাসনে কি কৈছে? প্ৰশাসনে কি কৈছে, মোৰ মানে ডাঙৰ ভাইটিক কৈছে। ডাঙৰ ভাইটি পিছত মোক আজি গ'ল বোলে তই এতিয়া কি কৰিবি আৰু, এতিয়া নিচত দে। মই এতিয়া এই কাৰণতে নিচত দিলো।